সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি তোলাৰ প্ৰয়াসেৰে বিগত সময়সমূহৰ দৰেই যাত্ৰা অব্যাহত ৰাখিছে যোৰহাটৰ এখন বিশেষ বিদ্যালয়ে। বিদ্যালয়খনৰ নাম সংস্কৃতি শিক্ষা নিকেতন, নামেই যাৰ পৰিচয়। বিদ্যালয়ৰ কণমানিটোৰ পৰা দশমৰ শিক্ষাৰ্থীগৰাকীলৈ প্ৰত্যেকজনকে আনুষ্ঠানিক শিক্ষা প্ৰদানেৰে সুফল দিয়াৰ লগতে অসম তথা ভাৰতীয় সংস্কৃতি প্ৰদানেৰে কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰি আহিছে বিদ্যালয়খনে। মূলতঃ সংস্কৃতি শিক্ষা নিকেতন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় যদিও জাতিটোৰ কৃষ্টি সংস্কৃতিৰ জ্ঞান ছাত্ৰ ছাত্ৰীক প্ৰদান কৰাৰ ক্ষেত্ৰত সদায় আগস্থান দি আহিছে। যোৰহাটত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত মঙলবাৰে সন্ধিয়া বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে, য'ত বিদ্যালয়খনৰ কণমানিটোৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটি শুভ উদ্বোধন কৰে যোৰহাটৰ জ্যেষ্ঠ তথা বিশিষ্ট সাংবাদিক বিৰাজ বৰুৱাই। অনুষ্ঠানটিত গুৰুজনৰ দ্বাৰা সৃষ্ট বৰগীত পৰিৱেশনৰ পাছতে দশাৱতাৰ নৃত্যৰ লগতে অসমীয়াৰ কৃষ্টি বিহু, আধুনিক নৃত্য আৰু হেৰাই যাব খোজা পুৰণিকলীয়া সাধু কোৱা অনুষ্ঠানেও উপস্থিত ৰাইজক আমোদ দিয়ে। যথেষ্ট লোকেৰে সমাদৃত অনুষ্ঠানটিত বীৰ লাচিত বৰফুকন আৰু মূলা গাভৰুক স্মৰণ কৰিও বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কম বয়সতে কৃষ্টি সংস্কৃতিৰ প্ৰতি হাবিয়াস তথা প্ৰতিভা দেখি উপস্থিত ৰাইজেও একেমুখে শলাগ লয়। এই অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে মানে আমাৰ যিটো কৃষ্টি সংস্কৃতি তাক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জীয়াই ৰখাই আমাৰ উদ্দেশ্য। আৰু সেইকাৰণে আজি আমাৰ থিমটোৱে হৈছে আমাৰ অসমীয়া সাহিত্য, অসমীয়া কৃষ্টি সংস্কৃতি। আৰু সম্পূৰ্ণ আমাৰ যিমানখিনি অনুষ্ঠান আছে ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰিছে সকলোখিনি আমাৰ কৃষ্টি সংস্কৃতিৰ ওপৰতে আমি কৰিছোঁ। আমি যদিও এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, তথাপিও আমি সদায় ছাত্ৰ ছাত্ৰীৰ আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ আমি তেওঁলোকক অনুপ্ৰাণিত কৰি আহিছোঁ। সংস্কৃতি শিক্ষা নিকেতন যদিও এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, আমি অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ মাধ্যমেৰে আমাৰ বিশেষকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীকেইটাক সুশিক্ষাৰে শিক্ষিত কৰাৰ উদ্দেশ্যেৰে সংস্কৃতি শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি অসমীয়া কৃষ্টি সংস্কৃতি সকলোখিনি উদ্যত ৰাখি আমাৰ বিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছোঁ আৰু আমি তাৰ সুফল পাইছোঁ।